হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে মাছৰ তৰকাৰী, যিটো আমি নৰ্মেলি সকলোৱে বনাওঁ। তো ইয়াতে ব্যৱহাৰ কৰিছোঁ মই চব্জিৰে বনোৱা। ঠাণ্ডাৰ দিনত যিবোৰ চব্জি পায়, তো বহুত ধৰণৰ চব্জি পায়, তো সেই চব্জিৰে বনোৱা মটৰ, ফুলকবি, আলু গোটেইখিনি চব্জি দিয়া মাছৰ তৰকাৰী এখন। আৰু এই মাছৰ তৰকাৰীটো বনাবৰ কাৰণে প্ৰথমতেতো মই লৈ লৈছোঁ মাছখিনি প্ৰথমতে মই ধুই মেলি লৈছোঁ ভালকৈ, আৰু এনেকৈ এখন টাবৰত উঠাই লৈছোঁ। আৰু এইখিনি মাছ লৈ আৰু লগতে লৈছোঁ চব্জি যিটো ব্যৱহাৰ কৰিম। তো এতিয়া মাছখিনি মই হালধি, ইয়াতে ৰেড চিলি পাউডাৰ, নিমখ গোটেইখিনি দি পেলাই এইখিনি মাছখিনিক মই এতিয়া ভালকৈ মাকি ল'ম। গোটেইখিনিত লগাই দিম। মাজত গোটেইখিনি লৈ লৈছোঁ, তো বাকীখিনিত লগা নাই, সেইকাৰণে হাতেৰে ভালকৈ এনেকৈ লগাই দিম। আৰু মাছখিনি যেতিয়া এনেকৈ লগাই দিয়াৰ কি হয়, ফ্ৰাই কৰিলে ভাঙি নাযায়। তো সেইকাৰণে এইখিনি ভালকৈ ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈছোঁ হাতেৰে, যাতে নিমখ, হালধি আৰু জালুকৰ গুড়ি গোটেইখিনি যেতিয়া এনেকৈ লাগি যায়। তো এনেকৈ লগাই লৈ অলপ দেৰিৰ কাৰণে এইখিনি মই ঢাকনি এখনেৰে বা বাচন এটাৰে ঢাকি থৈ দিম। এনেকৈ ঢাকি থৈ দিলে মাছটো ফ্ৰাই কৰোঁতে ভাল হয় আৰু বস্তুখিনি অলপ ভিতৰত সোমাই যায়। তো এতিয়া এইখিনি মোৰ কৰা হৈ গ'ল। এতিয়া ইয়াত এটা ঢাকন দি পেলাই ঢাকি দিম। আৰু এতিয়া যিটো মই চব্জি ব্যৱহাৰ কৰিছোঁ ইয়াতে, তো সেইকাৰণে ইয়াতে এতিয়া মই চব্জিখিনি কাটি লৈছোঁ। লগত চব্জিখিনিত লৈছোঁ মই ফুলকবি, মটৰ, বিলাহী, আলু আৰু পিঁয়াজ লৈছোঁ আৰু ধনিয়া পাত। এইখিনি গোটেইখিনি চব্জি ৰেডি কৰি লৈছোঁ। আৰু চব্জিখিনি এতিয়া পিঁয়াজখিনি মই গ্ৰাইণ্ড কৰি ল'ম। পিঁয়াজখিনি গ্ৰাইণ্ড নকৰিলেও হয়, কিন্তু মই গ্ৰাইণ্ড কৰিবলৈ দি আছোঁ, সেইকাৰণে মই পিঁয়াজখিনি প্ৰথমে গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম, সেইকাৰণে কেৰাহী এটা তেল বহাইছোঁ। এনেকৈ এইখিনি মিঠাতেল দি লৈছোঁ। আৰু এতিয়া ইয়াতে এটা এটাকৈ এতিয়া মাছখিনি দিম। এতিয়া হাতেৰে মাছখিনি এটা এটাকৈ এনেকৈ দি লৈছোঁ। এইখিনি গোটেইখিনি মাছ ইয়াতে দি ল'ম। একেবাৰতো নহ'ব, বা দুবাৰকৈ দিম। তো প্ৰথমতে ইমানখিনি দি লৈছোঁ। আৰু এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। একদম ডাৰ্ক ফ্ৰাই নকৰোঁ, অলপ কি কয়, চিম্পলকৈ কৰিম আৰু হালধীয়াকৈ। একদম ডাৰ্ক ফ্ৰাই কৰিলে কৰকৰীয়া হৈ যায়, সেইকাৰণে এনেকৈ মিডিয়াম ফ্লেমত এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া চামুচেৰে ভালকৈ লুটিয়াই এইখিনি মোৰ অলমষ্ট হ'ব হৈছে ফ্ৰাই। আৰু বাকীখিনি নেদেখাওঁ, যিটো অলপ দেখাই দিছোঁ, কাৰণ মাছ ফ্ৰাই কৰা সকলোৱে জানেই। তো এইখিনি মোৰ এতিয়া ওলাই ল'ম, এনেকৈ চামুচেৰে তেলখিনি যাতে নামি যায়, সেইকাৰণে এনেকৈ ধৰি পেলাই তেলখিনি নমাই দিছোঁ। তো এইখিনি এতিয়া ফ্ৰাই হৈ গ'ল। এতিয়া এইখিনি ওলাই লৈছোঁ। আৰু এতিয়া বহাম মই বেলেগ এটা কেৰাহী মাছৰ তৰকাৰীৰ কাৰণে। তো কেৰাহীত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি লৈছোঁ পিঁয়াজ, অলপ কাটি লোৱা পিঁয়াজ লৈছোঁ, আৰু অলপ গ্ৰাইণ্ড কৰি লোৱা পিঁয়াজখিনি বহুত কালাৰফুল আছিলে, পূৰা একদম এনেকুৱা বেঙেনুৱা কালাৰৰ হৈছে। তো এনেকৈ এতিয়া গোটেইখিনি পিঁয়াজ দি লৈ ভালকৈ অলপ সময় ভাজি ল'ম। এইখিনি এতিয়া ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে মই এড কৰিম হালধি গুড়ি, অলপ মছলা এড কৰিম। হালধি, জিৰা, ধনিয়া গোটেইখিনি মছলা অলপ এড কৰিম। লগতে দিছোঁ মই ৰেড চিলি পাউডাৰ, ৰঙা জলকীয়াৰ গুড়ি, আৰু লগতে দিছোঁ কাশ্মীৰী মিৰ্চ, অলপ কালাৰ হ'বৰ কাৰণে কাশ্মীৰী মিৰ্চ মই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। আৰু তাতে দিছোঁ কেঁচা জলকীয়া, এটা কেঁচা জলকীয়া দিছোঁ, কাৰণ ইয়াতে মই ৰেড চিলি যিটো ব্যৱহাৰ কৰিছোঁ সেইকাৰণে। আৰু যিটো গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিছিলোঁ, তাতে অলপ পানী দি পেলাই এইখিনি মছলাৰ ওপৰত দি লৈছোঁ, কাৰণ মছলাটো একদম ড্ৰাই হৈ গৈছে, সেইকাৰণে। এতিয়া ইয়াক অলপ সময় ফ্ৰাই কৰি ল'ম, অলপ বস্তুটো মছলাৰ গোন্ধটো যোৱাকৈ। তো এইখিনি প্ৰথমতে ভাজি লৈছোঁ। এনেকৈ ভাজি লৈ পেলাই বনালে তৰকাৰী খুব বেছি টেষ্টি হয়, সেইকাৰণে মই এইখিনি ভাজিছোঁ অলপ সময়। আৰু তাৰ পাছত ইয়াতে এড কৰিছোঁ মই টমাটাৰ, কাটি লোৱা বিলাহীখিনি, সেইখিনি মই ইয়াতে এড কৰি লৈছোঁ। আৰু এইখিনি দি পেলাই এতিয়া অলপ সময় ভাজি লৈছোঁ, কাৰণ টমাটৰৰ পৰা কি হয়, পানী ওলায়, সেইকাৰণে এইখিনি দি পেলাই অলপ সময় ঢাকি থৈছোঁ, পানীখিনি শুকাই যোৱাকৈ। তো এইখিনি এতিয়া শুকাই গৈছে। এতিয়া অলপ লাগু হৈছিলে, কিন্তু চামুচেৰে লৰাই দিয়াত এইখিনি ঠিক হৈ গ'ল। আৰু এতিয়া এইখিনি ভালকৈ চামুচখনেৰে লৰাই পেলাই এইখিনি মিক্স কৰি লৈছোঁ। আৰু এইখিনিত পানী ব্যৱহাৰ কৰিব লাগিব, কিন্তু তাৰে আগতে ইয়াতে দিব লাগিব চব্জি। তো সেইকাৰণে এইখিনি দেখুৱাই দিছোঁ। তো ইয়াতে চব্জি দি দিছোঁ, মটৰ দি লৈছোঁ, ফুলকবি, কাটি লোৱা ফুলকবিখিনি, আলু গোটেইখিনি চব্জি ইয়াতে দি লওঁ। আৰু এইখিনি চব্জিখিনি দি লৈছোঁ। এতিয়া চব্জি দি
ভালকৈ মছলা আৰু চব্জি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম কাৰণ গোটেইখিনি চব্জিত মছলাখিনি লাগি যাব লাগিব সেইকাৰণে ভালকৈ ইয়াক ওপৰ তলকৈ এনেকৈ চামুচেৰে লৰাই লৈছোঁ এইখিনি লৰাই লৈছোঁ ভালকৈ আৰু এইখিনি একদম ড্ৰাই হৈ আহিছে মছলাটো ইয়াতে এতিয়া পানী ব্যৱহাৰ কৰিব লাগিব পানী সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে কাৰণ গৰম পানী ব্যৱহাৰ কৰিলে তৰকাৰী খুব বেছি টেষ্টি হয় আৰু ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে কি হয় মানে টেষ্টটো মৰি যায় তো পানী দিয়াৰ আগতে মই নিমখ দি লৈছোঁ এনেকৈ সোৱাদ অনুসৰি নিমখ যোনে যিমানখিনি খায় আৰু সেই হিচাপত নিমখ দি লৈছোঁ আৰু গৰম পানী দি লৈছোঁ এইখিনিত গৰম পানী দি একদম ভালকৈ চাইডে চাইডে লাগি থকা মছলাখিনি ভালকৈ চামুচেৰে নমাই দিছোঁ এনেকৈ নমাই দি এইখিনি এতিয়া অলপ সময় মানে 10 মিনিটৰ কাৰণে ঢাকি দিম যাতে যিখিনি চব্জি মই দিছোঁ সেই চব্জিখিনি যাতে পকি যায় তো এতিয়া এইখিনি ঢাকি দিছোঁ আৰু 10 মিনিট পাছত খুলি চাম এতিয়া মোৰ চব্জিখিনি একদম পকি আহিছে তো চামুচেৰে লৰাই দিছোঁ ইয়াক ভালকৈ অলপ সময় ঢাকন নিদিয়াকৈ এতিয়া অলপ সময় উতলাই ল'ম ইমানখিনি সময় ঢাকন দি লৈছোঁ কাৰণ বেছি ঢাকন দিলে যিটো ফুলকবি হয় ফুলকবি একেবাৰে গলি যায় সেইকাৰণে অলপ সময় ঢাকন নিদিয়াকৈ এইখিনি উতাই লৈছোঁ আৰু এতিয়া ইয়াতে দিম মই মাছখিনি যিটো মাছ মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ইয়াতে এটা এটাকৈ দি লৈছোঁ আৰু মাছখিনি দি লৈ মই এতিয়া মাছখিনিও ভালকৈ চামুচ এখনেৰে লৰাই দিম যাতে ইয়াৰ জোলখিনি মাছত লাগি যায় আৰু অলপ সময়ৰ কাৰণে ঢাকি দিম যাতে মাছৰ যিখিনি টেষ্ট সেইখিনি গোটেই জোলখিনিত আহি যায় তো এনেকৈ লুটিয়াই এতিয়া জোলৰ ভিতৰলৈকে মাছখিনি এনেকৈ সোমাই দিছোঁ হৈ গ'ল তো এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম তো এইটো অলমষ্ট মোৰ ৰেডি হ'ব হৈছে একদম চিম্পল আছিলে আৰু এনেকৈ বনালে খাবলৈ খুব বেছি টেষ্টি হয় আৰু এতিয়া যিটো ঠাণ্ডাৰ দিন হয় ঠাণ্ডাৰ দিনত চব্জি দি পেলাই এনেকৈ বনাই খালে খুব বেছি ভাল লাগে বহুতেই জানে এনেকৈ বনাব চ' জাষ্ট মই বনাইছোঁ তাকে শ্বেয়াৰ কৰিছোঁ তো এইটোৱে আছিলে আজি মোৰ মাছৰ তৰকাৰীৰ ৰেচিপি মাছৰ টেঙা বুলিও কয় জাৰৰ দিনৰ মাছৰ টেঙা যিটো ইয়াতে বিলাহী দিছোঁ বা নেমু চেপিও দিব পাৰে ওপৰৰ পৰা যদি মাছৰ টেঙা বনাব বিচাৰে আৰু ওপৰৰ পৰা এতিয়া ধনিয়া পাত দি লৈছোঁ ধনিয়া পাতৰ এটা বেলেগ সোৱাদ হয় তো দিলে মাছত দিলে বা মানে মুৰ্গীৰ মাংস দিলে খুব বেছি টেষ্টি হয় তো এইটোৱে আছিলে মোৰ ৰেচিপি আজিৰ মাছৰ তৰকাৰীৰ ৰেচিপি চব্জি দিয়া মাছৰ তৰকাৰীৰ ৰেচিপি আৰু ঠাণ্ডাৰ দিনত খুব বেছি চব্জি পায় এনেকৈ তৰকাৰী খাব খুব বেছি টেষ্ট হয় তো এয়া আছিলে আজি মোৰ ৰেচিপি চাই ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ বাই আৰু ৰেচিপিটো যোনে নাজানে তেওঁলোকক কৈছোঁ এবাৰ হ'লেও বনাই চাব আৰু যিবিলাকে জানে তেওঁলোকেতো জানেই তো এইটোৱে আছিলে ৰেচিপি বাই